সম্মানীয় জংচন্দা ডাঙৰীয়া, সম্মানীয় মাথন ছাৰ ডাঙৰীয়া, সম্মানীয় মোৰ বন্ধু দাদাও হয় বন্ধুও হয় সম্মানীয় বাদেন্দা আৰু সম্মানীয় আমাৰ NPP দলৰ কৰ্মকৰ্তা, সম্মানীয় অকিয়ামবাসী ৰাইজ, আই মাতৃসকল, দাদা বন্ধুসকল, তো আপোনালোকক গাৰো ভাষাৰে চব কৈ গ'ল, মই কিন্তু গাৰো ভাষা ক'ব নাজানো, সেইকাৰণে ক্ষমা কৰিবনে ৰাইজ? মই ৰাভাতে অসমীয়াতে কম, আপোনালোকে বুজি পাব না? বুজি পায় না? তো মই বিশেষ ক'ব খোজা নাই। আজি কংগ্ৰেছ দলৰ পৰা আমি NPP দল খোলাটো কি কাৰণত খুলিছো গম পাইনে? গম পাইনে? নাপায় না? পায়? নাপায়। কাৰণ কিয় নাপায়? NPP দল এটা কাৰণতে খুলিলো যে ময়ো গাৰো দুজনৰ লগত আছিলো, মোকো ভাঙি দিলে, এতিয়া লোককো টিকেট নিদিলে, বুজিছেনে নাই? গাৰো মানুহ কংগ্ৰেছৰ কাৰণে বেয়া। তো সেইকাৰণে মই কি কৈছো, এই কংগ্ৰেছৰ যোনে কাৰ্যালয় খুলি আছে তেখেতক মই অনুৰোধ জনাইছো, তেখেতে আহি আমাৰ লগত আহক, সদায় আমি বুকত সাৱটি ল'ম নে নাই? ল'ম। আজিৰ পৰা মই আপোনালোকক কৈছো, আৰু দাদাহঁতকো বাৰান্দাত থকা দাদাহঁতকো মই কৈছো যে আপোনালোকে NPP দল কৰক, আমাৰ NPP দলৰ কেণ্ডিডেট JB শৰ্মা ডাঙৰীয়া এইবাৰ জিকি আছে। আৰু আপোনালোকৰ এই গাৰো মানুহখিনিৰ কথা খালি সদনত গৈ দিছপুৰত গৈ দবাই কথা ক'ব পাৰিব যে মোৰ গাৰো মানুহ এজনকো ইফাল সিফাল কৰিব নোৱাৰিব, ক্ষতি কৰিব নোৱাৰিব। গতিকে সেইকাৰণে মই কৈছো যে এইবাৰ কিন্তু হাতৰ ছবি আৰু ফুলৰ ছবি বাদ দিয়ক, কিতাপৰ ছবিত ভোট দিয়ক। দিবনে নাই? দিবনে? দিব। গতিকে আপোনালোকৰ কথা মাতিব লগা হলে গাৰো মানুহে মাত দিব লাগিব, সদনত আপোনালোকৰ কথা ক'ব লাগিব। আপোনালোকৰ ল'ৰা ছোৱালী শিক্ষা দীক্ষা কৰি আছে, তেওঁলোকক যদি চাকৰি বাকৰি দিব লাগে, কথা ক'ব লাগে, আপোনালোকৰ গাৰো মানুহে ক'ব লাগিব, লাগিব নে নাই? সেইকাৰণে মই কৈছো আপোনালোকে এই কিতাপৰ ছবিত ভোট দি NPP দলৰ কেণ্ডিডেট JB শৰ্মাক আপোনালোকৰ জয় কৰি দিয়ক। আপোনালোকৰ চাকৰি বাকৰিৰ পৰা আপোনালোকৰ ইয়াতে ভাল স্বাস্থ্য কেন্দ্ৰ গোটাইখিনি আপোনালোকৰ এই গাৰো মানুহজনে আনি দিব। আনি বাকী ৰমেন সিং ৰাভা কিমান ডেঞ্জাৰ বস্তু আপোনালোকে জানেনে? ৰমেন সিং ৰাভা এটা বুকত অন্তৰত কয়, এটা বাহিৰত কয়, বুজিছে নে নাই? সি বোলে মই আৰু শুনিছো গাৰো মানুহ হেণ্ডছেক ললে হাতখন বোলে গাড়ীৰ ভিতৰত যাই ফটাফট মুছে, বুজিছে নে নাই? আৰু হাতখন ধুই খেচেৰা পায়। মুছলিম মানুহ ভিৰ কৰিলেও বোলে খেচেৰা পায়। সেইকাৰণে কি কৰিছে আমাৰ মাইনৰিটি মুছলিম ভাইসকল, 27,000 ভোট আছে, আমাকে NPP দলতে ভোট দিব। খালি কিমান মানুহ জইনিং হৈছে দেখিছে আপোনালোকে? আৰু এটা কথা কওঁ, আপোনালোকে গাৰো খানি যদি একগোট দিয়ে, মুছলিম খানি যদি একগোট কৰি ভোট দিয়ে, যদি কংগ্ৰেছ আৰু বিজেপিক নিদিয়ে, NPP দল উইনাৰ হৈ যাই আছে। দিছপুৰত আপোনালোকৰ কথা অত্যন্ত কণ্ঠৰে আপোনালোকৰ কাৰণে মাত দিব গৈ আছে NPP আমাৰ JB শৰ্মা। তো সেয়েহে মই আপোনালোকক আকৌ এবাৰ কৈছো, 9 তাৰিখে আপোনালোকে কোনোফালে চাব দৰকাৰ নাই, কোনোফালে চাব দৰকাৰ নাই। কোনো ৰমেন সিঙৰ পইচা নালাগে, কোনো ৰাজমেশৰ কাম নালাগে, কোনো ৰমেন সিঙৰ কাম নালাগে। আমাৰ NPP দলৰ JB শৰ্মাই কাম দিব, JB শৰ্মাই চাব, JB শৰ্মাই চাকৰি বাকৰি দিব, বাকী কোনো দিব নোৱাৰে। আপোনালোকে ৰমেন সিঙৰ ঘৰতে দেখা নাই, দেখিছে? দেখিছে? ৰাজু মেছৰ ঘৰত যাব পাৰিব? ৰাজু মেছ আৰু মই একেলগে ডাঙৰ হোৱা, ৰাজু মেছ আৰু মই একেলগে ডাঙৰ হোৱা, আৰু মোৰ একেখন গাঁৱৰে তালা মাৰি থৈ দিয়ে দিনতে গেটত, আৰু আপোনালোকে যাব পাৰিব? নোৱাৰিব। গতিকে সেইকাৰণে বিজেপিতো নিদিব, কংগ্ৰেছতো ভোট নিদিব, এইবাৰ NPP দলত ভোট দিব। আপোনালোকৰ JB শৰ্মা গলে মানুহ ভাল, শিক্ষিত মানুহ, পৰিয়াল ভদ্ৰ,
নম্ৰ, নিজে সি কিমান চেটিছফাই কৰা মানুহ, ভলেণ্টিয়াৰ ৰিটায়াৰ লৈ আহিছে ইঞ্জিনিয়াৰৰ পৰা, আহিছেনে নাই? আপোনালোকে কৈছে নে কেতিয়াবা? যাব যাব যাবচোন। কিমান মৰমীয়াল মানুহ, তাৰ ফেমিলি মৰমীয়াল, তাৰ ঘৈণীয়েকটো মৰমীয়াল। গতিকে আপোনালোকে যাব আৰু তাত গলেহে গম পাব, হয় দে মাম্মা দে নাম্মা, হয়নে নহয়? তো সেইকাৰণে মই কৈছো আপোনালোকে ভোট দিব NPP দলত। 9 তাৰিখে মিছ নকৰিব। যদি মিছ কৰে গাৰো বিলাকৰ কাৰণে বহুত ডাঙৰ মিষ্টেক হৈ যাব, বহুত ডাঙৰ মিষ্টেক হৈ যাব। ইয়াত এখন ভাল মেডিকেল লাগে নে নাই? ভাল মেডিকেল লাগে। আপোনালোকৰ ইয়াতে ভাল এখন থানা লাগে নে নাই? কিবা এটা গণ্ডগোল হলে বকো থানালৈকে দাঁড়িব লাগে নে নালাগে? তো গতিকে এটা ভাল এখন থানা লাগে, ভাল এখন মেডিকেল লাগে। এটা আউটপোষ্ট কামেই নাই, অলপ কাম কৰে। তো সেইকাৰণে মই আপোনালোকক কৈছো, বেয়া নাপাব। কাৰোবাৰ যদি মনত দুখ পাইছে, দুখ দিছে, ক্ষমা কৰিব। যদি মই কোৱাতে ভুল হৈছে তাৰ বাবেও ক্ষমা কৰিব। কিন্তু মই এটাই কথা কৈছো, গাৰো মানুহ জয় কৰি নিব লাগিব, আৰু সেইটো আমি তেলি লাগিব। আমি সদায় অন্তৰত ৰাখিব লাগিব। এই যে কিতাপখন, এই কিতাপখন কিতাপ হয় নে নহয়? এইখন ইয়াতে আমাৰ কি আছে? বাইবেল আছে নে নাই? কিতাপত বাইবেল হয় না নহয়? কিতাপখনত পঢ়িবলৈ আমি কিতাপখনতে আমি বাইবেল পাওঁ। হাতৰ চিনততো বাইবেল নাপাওঁ। ফুলৰ চিনত পাওঁ নেকি কিবা? ফুল যদি পদুম ফুল যদি পানী নাথাকে, বোকা নাথাকে, মৰহি যাবনে নাই? যাব। গতিকে সেইকাৰণে পদুম ফুলততো ভোট দি লাভ নাই। আছে জানো? আমি ৰবিবাৰে হওক, কিবাই হওক, ঈশ্বৰৰ নাম ল'ব লাগিলে আমি বাইবেলটোৱে চাব লাগিব। বাইবেলটো চাব লাগিব। যীশু আমাৰ পৰম পিতা, আমি স্বৰ্গতো যাব লাগিব ভাল কাম কৰিলে, লাগিব নে নাই? সেইকাৰণে মই কৈছো যে আপোনালোকক মই বেছি নকওঁ। আৰু আমাৰ ছাৰ আছে, MLA ছাৰ মেন্দি পথাৰত, তেখেতে আপোনালোকক ভালদৰে বুজাই বঢ়াই কব কেনেকাকে ভোট দিব লাগিব। আপোনালোকে ভুল নকৰিব অহা 9 তাৰিখে। আৰু মই আকৌ এবাৰ কৈছো মই, যিজন কংগ্ৰেছৰ ইয়াতে কাৰ্যালয় খুলিছে, তেখেতক মই কৈছো, আহ্বান কৰিছো, আমাৰ NPP দলত আহক। তেখেতক আমি কথা পাতি লওঁ। তেখেতে আমাৰ NPP দলত দল কৰক, গাঁৱৰ কাৰণে মাত মাতাৰ কাৰণে সুবিধা কৰি দিয়ক। ভয় খাব নালাগে। মই ৰাখা লৰা।